নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ এনআৰসি এইবাৰ আহিব নতুন লুকত। ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেটৰ নেক্সট পাৰমিশন লোৱা হ'ব। এইবাৰ প্ৰয়োগ হ'ব ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা। এনআৰসিক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ নতুন লুকত আহিব এনআৰসি। ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেটৰ নেক্সট পাৰমিশন লোৱা হ'ব। প্ৰয়োগ হ'ব এইবাৰ ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা। এনআৰসিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব। এনআৰসিখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। নতুনকৈ পোহৰলৈ আহিছে এনআৰসি কেলেংকাৰী বহু কথা। দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মাক পুতেকৰ মিলন হৈ গ'ল। এইবোৰ সকলো খেলি মেলিৰ মাজেৰে হ'ল। ৭১ৰ পিছত অহা মানুহেও অন্য মানুহৰ নামত নাম ভৰাই লৈছিল এনআৰচিত। আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম ভৰাই দিছিল এনআৰচিত। অৰিজিনেল ইনহেবিটেণ্ট বুলি খেলি মেলি কৰিলে এনআৰচিখনত। এই গোটেই খেলি মেলিখিনি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব। ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশন ল'ম, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেইবাটাও লিগেল এংগুল পৰীক্ষা কৰি থকা হৈছে এনআৰচিৰ। এনআৰচিখন নতুনকৈ বনাই ছেকেণ্ড লুক এটা দিয়া হ'ব। বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰ আবেদন হৈ আছে, গতিকে এনআৰচিৰ পুনৰীক্ষণ হ'বই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰৰ এইবাৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন। ভাৰত চৰকাৰেই হওক, উচ্চতম ন্যায়ালয় হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ সময়ছোৱাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক। ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোঁতেই নিধন হৈছে এই দুটাকৈ সন্ত্ৰাসবাদী। এলচিৰ সমীপৰ গোৰজ ছেক্টৰত এই ঘটনা। গুলীচালনাৰ পিছতেই তীব্ৰতৰ হৈছে সেনাৰ অভিযান। পৰৱৰ্তী খবৰ গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ। শ শ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। ৩০ আগষ্টৰ ভিতৰত লিখিত অভিযোগ পত্ৰ দাখিল কৰিব লাগিব। আৰু এই সন্দৰ্ভত বিপদত পৰিব পাৰে উচ্ছেদ চলোৱা বন বিষয়াৰ লগতে আন আন চৰকাৰী বিষয়া। গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। শ শ উচ্ছেদিত পৰিয়ালে এই সন্দৰ্ভত দিব পাৰিব অভিযোগ। ৩০ আগষ্টৰ ভিতৰত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। আৰু সেই অভিযোগৰ ভিত্তিত বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়াৰ লগতে আন আন চৰকাৰী বিষয়া। বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM, বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে, এইসমূহ চৰকাৰী আঁচনি কেনেকৈ পাইছে সেইসমূহ অঞ্চলত, এই প্ৰশ্ন কৰিছে ৰাজ্যপালে। লগতে বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ, ঘৰ বাৰী স্থাপন, কৃষি কাৰ্য আদি কিদৰে কৰিছিল, সেই সময়ত প্ৰশাসন নিষ্ক্ৰিয় হৈ আছিল নেকি, সেই সময়ত প্ৰশাসনে কি কৰি আছিল, এই প্ৰশ্ন কৰিছে ৰাজ্যপালে। বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন ৰাজ্যপালৰ। আৰু লগতে জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব ৰাজ্যপালক উচ্ছেদিত লোকসকলে। আৰু সেই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যপালে। বিপদত পৰিব পাৰে বন বিষয়াৰ লগতে আন আন চৰকাৰী বিষয়াসকল। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ নীতি আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ'ল অসমৰ উন্নয়নৰ আচল ৰূপ।
এই সন্দৰ্ভত অসম চৰকাৰক তীব্ৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈৰ। শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে অসম চৰকাৰৰ উন্নয়নৰ আচল স্বৰূপ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিজন অসমৰ অভাৱ অভিযোগ উদঙাই দিছে এই প্ৰতিবেদনখনে। গৌৰৱ গগৈয়ে মুখ্য উন্নয়ন ক্ষেত্ৰসমূহত ৰাজ্যখনৰ দুৰ্বল প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি বিজেপি নেতৃত্বাধীন চৰকাৰক প্ৰচাৰৰ ষ্টাণ্ডতকৈ শিক্ষা, স্বাস্থ্য আৰু ক্ষুধা নিৰাময়ক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। নীতি আয়োগৰ প্ৰতিবেদনত কেইবাটাও উন্নয়নৰ লক্ষ্যৰ বাবে অসমক ভাৰতৰ তলৰ 5খন ৰাজ্যৰ ভিতৰত স্থান দিছে বা অসমে স্থান লাভ কৰিছে। স্বাস্থ্য আৰু উন্নয়নৰ ক্ষেত্ৰত 26 নম্বৰত আছে অসম। গুণগত শিক্ষাৰ ক্ষেত্ৰত 25 নম্বৰত অসম আৰু শূন্য ক্ষুধাত 22 নম্বৰ স্থানত আছে ৰাজ্যখন। 28খন ৰাজ্যৰ ভিতৰত 26, 25 আৰু 22 নম্বৰত অসম। লোকসভাত সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে যে এই ৰেংকিঙে বিজেপি চৰকাৰৰ পৰা বছৰ বছৰ ধৰি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অসমৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ বাস্তৱতাক প্ৰতিফলিত কৰে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই চৰকাৰক ফোপোলা অভিলেখৰ ওপৰত গুৰুত্ব নিদি এই জটিল সমস্যাসমূহৰ সমাধানৰ বাবে আহ্বান জনায়। ৰাজ্যখনৰ উন্নত ভৱিষ্যত সুনিশ্চিত কৰিবলৈ অসমৰ ৰাইজে চৰকাৰৰ ওপৰত জবাবদিহিতাৰ দাবী কৰিব লাগিব। এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, আপোনাৰ হাততো আছে নেকি 500 টকীয়া নোট? যদি আপোনাৰ হাততো 500 টকীয়া নোট আছে তেন্তে সাৱধান। 1 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ব নতুন নিয়ম। 1 ছেপ্টেম্বৰ 2025ৰ পৰা 500 টকীয়া নোটক লৈ আপুনি মানিব লাগিব নতুন নিয়ম। আৰু ইতিমধ্যে এই নতুন নিয়মৰ কথা ৰাজহুৱা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। আপোনাৰ জেপতো নিশ্চয় আছে 500 টকীয়া নোট। এই 500 টকীয়া নোটক লৈ অহা 1 ছেপ্টেম্বৰ 2025ৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব সমগ্ৰ দেশত। ৰিজাৰ্ভ বেংকে এই নিয়মৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে। এতিয়াৰ পৰা আপোনাৰ জেপত থকা 500 টকীয়া নোট খৰচ কৰিবলৈও আপুনি মানি চলিব লাগিব কিছু বিশেষ চৰ্ত। 1 ছেপ্টেম্বৰ 2025ৰ পৰা 500 টকীয়া নোট বেংকত জমা দিয়াৰ ক্ষেত্ৰত মানি চলিব লাগিব এই নতুন নিয়ম। এতিয়াৰ পৰা 500 টকা নোটৰ 10,000 টকা একেলগে জমা দিব নোৱাৰিব বেংকত। ইয়াৰ বিপৰীতে 500 টকীয়া নোট বেংকত জমা দিবলৈ জমাকৰ্তাই পৰিচয় পত্ৰৰ লগতে আনুষংগিক কিছু দস্তাবেজো দাখিল কৰিব লাগিব। জাল নোটৰ প্ৰচলন ৰোধ আৰু ডিজিটেল ব্যৱস্থাক ত্বৰান্বিত কৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। RBIয়ে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে 1 ছেপ্টেম্বৰৰ পিছত দেশৰ পুৰণি 500 টকীয়া নোটৰ জৰিয়তে কৰা লেনদেন যথেষ্ট পৰিমাণে হ্ৰাস পাব। 30 ছেপ্টেম্বৰলৈকে অতি পুৰণি 500 টকীয়া নোটসমূহ বেংকত জমা দিব পাৰিব লোকসকলে। RBIয়ে এই সন্দৰ্ভত সদৰি কৰিছে যে দেশত নকল 500 টকীয়া নোটৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। সেয়েহে RBIয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অতিপাত পুৰণি আৰু নকল নোট বেংকত জমা নল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে RBIয়ে। আনহাতে নকল 500 টকীয়া নোট ৰোধৰ বাবে এই পদক্ষেপত জনতাক সহযোগ কৰিবলৈ আহ্বান জনাইছে RBIয়ে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত RBIৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি সবিশেষ তথ্য আপুনিও জানিব পাৰিব। পৰৱৰ্তী খবৰ, পাকিস্তানৰ 3টা সন্ত্ৰাসবাদীৰ বিহাৰত প্ৰৱেশ আৰু তাৰ পিছতে সমগ্ৰ বিহাৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিলে নাম আৰু ফটো। বিহাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সন্ত্ৰাসবাদী কেইটা হৈছে ক্ৰমে হাছনাইন আলী, আদিল হুছেইন আৰু মহম্মদ উছমান। দুদৰ্শ সন্ত্ৰাসবাদী সংগঠন জৈচ-ই মহম্মদৰ সৈতে জড়িত সন্দেহ এই সন্ত্ৰাসবাদী কেইটা। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰৰ পাকিস্তান সীমান্তত কৰ্তব্যৰত অৱস্থাত অসমৰ BSF জোৱান ৰাজীৱ নুনিয়াৰ মৃত্যু। কৰ্তব্যৰত অৱস্থাত ডাৱৰ বিস্ফোৰণৰ ফলত মৃত্যু হৈছে অসমৰ এইগৰাকী BSF জোৱান ৰাজীৱ নুনিয়াৰ। 23 বছৰীয়া ৰাজীৱ নুনিয়াৰ ঘৰ কাছাৰ জিলাত।